Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কামৰূপ ডিষ্ট্ৰিক্টৰ 2024-25 বৰ্ষৰ HSLC প্ৰি ফাইনেল পৰীক্ষাৰ কুৱেশ্যন পেপাৰ। অসমীয়া সাবজেক্টৰ কুৱেশ্যন পেপাৰ এইটো তোমালোক সকলোলৈ আগবঢ়াইছো। তোমালোকে চোৱা কোনে কিমানখিনি কৰিব পাৰিবা এটা আইডিয়া কৰা। এনেকৈ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত তোমালোকে ট্ৰাই কৰিব লাগিব। পৰীক্ষা হোৱা নাই সেইবিলাক ডিষ্ট্ৰিক্টত ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন কমন পৰিব। সেইকাৰণে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চোৱা। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। এক নম্বৰত দিছে অতি চমু উত্তৰ দিয়া যিকোনো তিনিটাৰ। ক, কোনজন বিখ্যাত ব্যক্তিয়ে কৈছিল আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে। খ, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। গ, সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল। ঘ, প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল। ২ নম্বৰত দিছে চমু উত্তৰ দিয়া যিকোনো তিনিটা। ক, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি। খ, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য লিখা। গ, কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। ঘ, চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল। তাৰপিছত ৩ নম্বৰত দিছে উত্তৰ লিখা যিকোনো তিনিটা। ক, এজন উদ্যোগী হ'বলৈ যোৱাটোত চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি কিয় কোৱা হৈছে। খ, ভাইৰাছ কি, ই কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে। গ, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল। তাৰ পিছত চোৱা ৪ নম্বৰ। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন, তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা। অথবা ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। ৫ নম্বৰ চমু উত্তৰ দিয়া। মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি। খ, কেন্দ্ৰৰ অৰ্থ কি। গ, লৰ্ড কাৰ্জন কোন। ৬ নম্বৰ চমু উত্তৰ দিয়া। বৰগীতটি কি ৰাগত বন্ধা আছে। গ, গংগা যমুনা আৰু সৰস্বতীৰ সংগমস্থলক বুজাবলৈ জিকিৰ কবিতাটোত কি শব্দ ব্যৱহাৰ কৰা হৈছে। গ, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ঘ, সূৰুযমুখীৰ স্বপ্ন উপন্যাসখনৰ ৰচক কোন। ঙ, মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ৭ নম্বৰ প্ৰশ্ন উত্তৰ লিখা। বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এনেদৰে কৈছিল বুজাই লিখা। খ, বৰগীতৰ দুটা লক্ষণ উল্লেখ কৰা। গ, ৰঘুনাথ চৌধুৰীদেৱৰ দুখন কবিতা পুথিৰ নাম লিখা। ৮ নম্বৰ ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীয়াজলীত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। ৯ নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক, মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। অথবা উঠে তৰু হিৰে হিৰে বন বিহংগৰ ছন্দ ভৰা সুমধুৰ তান, জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। ১০ নম্বৰ তলৰ যিকোনো এটা ব্যাস বাক্যসহ
সমাহৰ নাম লিখা ৰাম লক্ষ্মণ পদ্মনাভ। খ তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা সংস্কৃতি জলাঞ্জলি। গ তলৰ বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে। ঘ তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা উত্তৰায়ণ প্ৰণাম। উঙ যথাস্থানত জ্যোতিচিহ্ন বহুৱা শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা। প্ৰথম চ তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা অজিন পাতকী জাকত জিলিকা। দ্বিতীয় চ তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা অতিবৃষ্টি আকাশ। বৰ্গীয় জ এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা যাক মূল্য দি কিনিব নোৱাৰি আৰু আনটো হৈছে ঘৰতে থাকি কৰিব পৰা উদ্যোগ। জ নম্বৰ তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা উচৰ্গা নবীন। নিয় নম্বৰ তলৰ যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙা ধাননি মৰমীয়াল। ওপৰত দিয়া হৈছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। খ শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা। গ তোমাৰ বিদ্যালয়ত ভাষা গৌৰৱ সপ্তাহ কেনেধৰণে উদযাপন কৰা হৈছিল সেই সম্পৰ্কে এখন প্ৰতিবেদন প্ৰস্তুত কৰা। 12 নম্বৰ তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। ক খেল মহাৰণ। ইয়াত তোমালোকক হিণ্টছ দিয়া হৈছে আৰম্ভণি খেল মহাৰণ কি উদ্দেশ্য ছাত্ৰ ছাত্ৰীৰ জীৱনত খেল ধেমালিৰ প্ৰয়োজনীয়তা আৰু সামৰণি। খ তোমাৰ প্ৰিয় গ্ৰন্থ। ইয়াত পইণ্ট কেইটা হৈছে আৰম্ভণি গ্ৰন্থৰ পৰিচয় ভাল লগাৰ কাৰণ আৰু সামৰণি। গ অসমৰ নিবনুৱা সমস্যা। ইয়াৰ পইণ্ট কেইটা হ'ল আৰম্ভণি নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ কাৰণ সমাধানৰ উপায় আৰু সামৰণি। 13 নম্বৰ বৈচিত্ৰময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ তলত উল্লেখ কৰা ব্যক্তি দুগৰাকীৰ বিষয়ে চমুকৈ লিখা বলাইৰাম সেনাপতি জননেতা ভীমবৰ দেউৰী। 14 নম্বৰ তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ সমাজ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। খ বিভাগ অতি চমু উত্তৰ লিখা কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। খ অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল। গ ভট্টদেৱৰ সম্পূৰ্ণ নামটো লিখা। ঘ ৰত্নোধোধী কি। 16 নম্বৰ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল নিমন্ত্ৰণ কৰা ৰজাজন কোন। খ জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুহৰ এৰি কম্পিত হৈলা এইদৰে কোনে কাক কৈছে। গ নহ'লে যে বিশ্ব সভাত নহ'ব তোৰ বহাৰ ঠাই বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। ঘ শ্ৰীধৰ কন্দলীৰ দুখন কাব্যৰ নাম লিখা। 17 নম্বৰ প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। 18 নম্বৰ তলৰ বাক্যটি শুদ্ধকৈ লিখা প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি আহিবা। খ সম উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। গ চোন অনুসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। ঘ তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা
সমীপ বান্ধৱ। উঙ তলৰ যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। 80 কিশোৰ। 19 নম্বৰ ছন্দ কাক বোলে? পয়াৰ নাইবা দুলৰী ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। এইখিনি তোমালোকৰ এহমাৰ্কৰ অসমীয়াৰ কুৱেশ্যন পেপাৰ। গ বিভাগত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰিজু বাৰতি পঢ়ে তেওঁলোকৰ কাৰণে প্ৰশ্ন দিয়া হৈছে বাকীখিনিত, গতিকে এইখিনি তোমালোকৰ নহয়। বাকী কুৱেশ্যনবিলাক কামৰূপ ডিষ্ট্ৰিক্টৰ মই সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰি আছোঁ। যদি কামৰূপ ডিষ্ট্ৰিক্টৰ কোনোবা আছা মোৰ চেনেলত, তোমালোকে এটা কমেণ্ট কৰিবাচোন, মই কণ্টেক্ট নম্বৰ দিলে যোগাযোগ কৰিব পাৰিম। কামৰূপ ডিষ্ট্ৰিক্টৰ কোনো ছাত্ৰ ছাত্ৰী থাকিলে তোমালোকে কমেণ্ট কৰিবা, মই যোগাযোগ কৰাৰ চেষ্টা কৰিম। ধন্যবাদ থাকিল। নেক্সট ভিডিঅ' নেলছন মেণ্ডেলাৰ ওপৰত প্ৰশ্ন বাছনি হ'ব, গতিকে সকলোৱে চেনেলটো চাই থাকিবা। ধন্যবাদ।